আমি সকলোৱে জানো যে ইছলাম ধৰ্মীয় পৰম্পৰা অনুসৰি পুৰুষ তথা মহিলাৰ বাবে আমি পৰিধান কৰা আমাৰ সাজ পোছাক হৈছে ধৰ্মীয় দিশৰ এক অন্যতম গুৰুত্বপূৰ্ণ বিষয়। উদাহৰণস্বৰূপে পুৰুষসকলে সাজ পোছাকৰ ক্ষেত্ৰত টুপি পৰিধান কৰিব লাগিব বা পাগুৰি মাৰিব লাগিব, দীঘল জুব্বা পিন্ধিব লাগিব, টাকনুৰ ওপৰত কাপোৰ পিন্ধিব লাগিব। ঠিক তেনেধৰণে মহিলাসকলে বুৰ্খাৰ তলত আবদ্ধ হৈ থাকিব লাগিব, হিজাব কৰিব লাগিব ইত্যাদি বিষয়সমূহ আমাৰ বাবে সকলোৰে এক পৰিচিত বিষয়। আমাৰ এনেধৰণৰ বাহ্যিক সাজ পোছাকৰ ওপৰত ভিত্তি কৰিয়ে আমি মানুহক মুত্তাকি বুলি অভিহিত কৰোঁ। গতিকে আহক প্ৰিয় দৰ্শকবৃন্দ, প্ৰতিদিনৰ দৰে আজিও আমি আপোনালোক সকলোকে স্বাগতম জনাইছোঁ এই সাজ পোছাক যাক আৰবীত লিবাস বুলি কোৱা হয়। এই লিবাস সন্দৰ্ভত কোৰাণ মজিদে প্ৰকৃততে আমাক কি বাৰ্তা দিছে, কি দৰ্শন দিছে, আমাৰ যি লোকবিশ্বাস সুন্নতি লিবাসেই হওক বা মহিলাৰ বুৰ্কা ইত্যাদি বিষয়ে হওক, এনেধৰণৰ বিষয়সমূহ কোৰাণ মজিদে আমাক কেনেধৰণৰ এই লিবাস সন্দৰ্ভত কথা কৈছে সেই সন্দৰ্ভত চৰ্চা কৰিবৰ বাবে মই মুক্তাবুল হুছেইনে কোৰাণ মজিদৰ বিষয়ভিত্তিক আলোচনা ও চৰ্চাৰ ধাৰাবাহিকতাৰ আজিৰ 760 নং খণ্ডটিৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শকবৃন্দ, আমি ইতিমধ্যে বহুবাৰ কৈছোঁ আল্লাহৰ কিতাপ আমি খুব গভীৰভাৱে ইয়াক আমি অধ্যয়ন কৰিব লাগিব, বুজাৰ বাবে চেষ্টা কৰিব লাগিব, ইয়াৰ ৰিয়েলিটি আমি চাব লাগিব। আল্লাহৰ কিতাপ আমি সদায় কৈছোঁ যে মেটাফিজিকেল। আল্লাহে বাহ্যিক দিশৰ ওপৰত গুৰুত্ব নিদিয়ে। আল্লাহৰ গুৰুত্ব হৈছে পুৰুষ বা মহিলাৰ আভ্যন্তৰীণ যি নফছৰ বিষয়বস্তুৰ ওপৰতহে সদায় গুৰুত্ব দি আহিছে। সেয়েহে কোৰাণ মজিদে আমাক যেনেধৰণৰ কথা বতৰাবোৰ কৈছে, আমি মডাৰ্ণ এৰেবিক লেংগুৱেজৰ সহায়ত ইয়াক শাব্দিক অৰ্থ লৈ অনুবাদ কৰাৰ ফলত এই মেটাফিজিকেল কেৰেক্টাৰটো আমাৰ বাবে বুজাত অসুবিধা হৈছে। সেয়ে প্ৰিয় দৰ্শকবৃন্দ, আহক এই লিবাস সন্দৰ্ভত কোৰাণ মজিদে আমাক কি বাৰ্তা দিছে সেই সন্দৰ্ভত আমি আলোচনা কৰিবৰ বাবে প্ৰথমতেই আমি আপোনালোকক লৈ যাব বিচাৰিছোঁ কোৰাণ মজিদৰ 7 নং সূৰা আল আৰাফৰ 26 নং আয়াতটিৰ মাজলৈ। প্ৰিয় দৰ্শকবৃন্দ, প্ৰতিদিনৰ দৰে আজিও আমি আপোনালোকক স্পষ্ট কৰিব বিচাৰোঁ যে আমি আপোনালোকৰ কোনো শিক্ষক নহয়। আমাক অন্ধভাৱে আপোনালোকে অনুসৰণ কৰাৰ কোনো প্ৰয়োজন নাই। যিসকলে প্ৰকৃততে কোৰাণ মজিদ বুজিবৰ বাবে ইচ্ছা প্ৰকাশ কৰিছে তেনে লোকসকলৰ বাবে আমাৰ যি বুজ আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ, যাতে আপোনালোকৰ চিন্তাধাৰা ই সামান্যতম হ'লেও খোৰাক হিচাপে বিবেচিত হওক বুলিয়ে আমাৰ এই প্ৰচাৰ। সেয়েহে আমাৰ এনেধৰণৰ যি কোৰাণ মজিদ আমি বাৰ্তা মানুহৰ মাজলৈ লৈ আনিব বিচাৰিছোঁ, ইয়াত আমাৰ ব্যক্তিগতভাৱে কাকো আক্ৰমণ কৰাৰ, কাকো হেয় প্ৰতিপন্ন কৰাৰ মানসিকতা আমাৰ মাজত তিলমানো নাই। আল্লাহ সুবহানাহু ওয়া তাআলাই আমাক যি জ্ঞান দিছে সেই জ্ঞানহে আমি আপোনালোকৰ মাজত চৰ্চাৰ বাবে লৈ আনিছোঁ। আপোনালোকৰ গ্ৰহণযোগ্য যদি হয় বুলি বিবেচনা কৰে তেন্তে বিষয়বস্তুৰ ওপৰত আপোনালোকে চিন্তা চৰ্চা কৰিব, আৰু যদি আপোনালোকৰ মনে ইয়াক একচেপ্ট নকৰে তেন্তে ইয়াক আপোনালোকে দ্বিধাহীনভাৱে ৰিজেক্ট কৰক, আমাৰ ক'বলগীয়া একো নাথাকে। যি কি নহওক প্ৰিয় দৰ্শকবৃন্দ, আমাৰ আজিৰ আলোচ্য বিষয় যিহেতু আমি লিবাস আমি বাছি লৈছোঁ, সেই লিবাস সন্দৰ্ভত কোৰাণ মজিদে আমাক কি বাৰ্তা দিছে সেই দিশটো চাবৰ বাবে প্ৰথমতেই আমি আপোনালোকক আমন্ত্ৰণ জনাইছোঁ 7 নং সূৰা আল আৰাফৰ 26 নং আয়াতটিৰ মাজলৈ। বিসমিল্লাহ আর রহমান আর রহিম। 26 নং আয়াতত আল্লাহ সুবহানাহু ওয়া তাআলাই কৈছে যে ইয়া বনি আদমা قد أنزلنا عليكم لباسا يواري سوآتكم وريشا ولباس التقوى ذلك خير
যালিকা মিন আয়াতিল্লাহি লাআল্লাহুম ইয়াযাক্কাৰুন। এই ২৬ নং আয়াতৰ অসমীয়া অনুবাদ এনেধৰণে কৰা গৈছে যে, হে আদম সন্তান, নিশ্চয় মই তোমালোকৰ বাবে পোছাক অৱতীৰ্ণ কৰিছোঁ, তোমালোকৰ লজ্জাস্থান আবৃত কৰাৰ বাবে আৰু সৌন্দৰ্যৰ বাবে, কিন্তু তাকৱাৰ পোছাকেই হৈছে সৰ্বোত্তম। এইটো আল্লাহৰ নিদৰ্শনসমূহৰ অন্যতম, যাতে সিহঁতে উপদেশ গ্ৰহণ কৰে। এতিয়া প্ৰিয় দৰ্শকবৃন্দ, এই আৰবীৰ এনেধৰণৰ অনুবাদে আল্লাহৰ যি মেটাফিজিকেল মেছেজ আমালৈ আছে, সেই মেটাফিজিকেল মেছেজ প্ৰকৃত বাৰ্তা দিবলৈ এনেধৰণৰ অনুবাদ কেতিয়াও সক্ষম হোৱা নাই। ইয়াত আমি খুব সূক্ষ্মভাৱে যেতিয়া আমি বিষয়বস্তুসমূহ চিন্তা চৰ্চা কৰিম, তেতিয়াহে প্ৰকৃততে ইয়াত কেনেধৰণে অনুবাদৰ টেম্পাৰিং কৰা গৈছে সেই দিশটো ইনশাআল্লাহ আমাৰ বাবে স্পষ্ট হৈ পৰিব। ইয়াত আল্লাহ সুবহানাহু ওয়া তাআলাই বানি আদম অৰ্থাৎ আমাক সকলোকে, আদম সন্তানসকলক সম্বোধন কৰি কৈছে যে, ইয়া বানি আদম কাদ আনজালনা আলাইকুম লিবাসান। মন কৰিব, লিবাস নাজিল কৰাৰ কথা কৈ আছে। আমি সাধাৰণতে যি কাপোৰ পৰিধান কৰোঁ, কটন কাপোৰেই হওক, খাদী কাপোৰেই হওক, চিল্কৰেই হওক, যেনেধৰণৰ কাপোৰেই আমি পৃথিৱীত পৰিধান কৰি আছোঁ, এই কাপোৰবোৰ আল্লাহ সুবহানাহু ওয়া তাআলাৰ দ্বাৰা নাজিলকৃত বিষয় নহয়। নাজিল শব্দ ইতিমধ্যে আপোনালোকক আমি এই সন্দৰ্ভত বহুতো চৰ্চা আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। ই হৈছে এটা আধ্যাত্মিক বিষয়। মনৰ ভিতৰত আমি সদায়ে কৈ আহিছোঁ, আল্লাহৰ নবী, আল্লাহৰ ৰচুল, ফিৰাউনৰ কেৰেক্টাৰ, শয়তানৰ কেৰেক্টাৰ, আল্লাহ, সকলোবোৰ বিষয় মানুহৰ আভ্যন্তৰীণ ভিতৰত সোমাই থকা বিষয়, নফছৰ লগত জড়িত হৈ থকা বিষয়, যিয়ে আল্লাহ ৰচুলৰ বাৰ্তা আমাৰ দিলত কৈ থাকিব। অৰ্থাৎ ভাল কথাবোৰ আমাৰ ভিতৰত যিবোৰ ভাইব আহি থাকিব, সেই ভাইবসমূহক যিয়ে অনুসৰণ কৰি সেই অনুসৰি নিজৰ জীৱন পৰিচালনা কৰিব, তেওঁই প্ৰকৃততে সফল হ'ব। কোৰাণ আল্লাহ সুবহানাহু ওয়া তাআলাই নাজিল কৰিছে। এই বিষয়বোৰো আমি খুব বুজাৰ চেষ্টা কৰিব লাগিব। কোৰাণ লিখিতভাৱে ওপৰৰ পৰা পেলাই দিয়া এটি বিষয় নহয়, ই নাজিলকৃত বিষয়, ৰিভিল হৈছে। কোৰাণ যেনেধৰণে ৰিভিল হৈছে, আল্লাহে লিবাস ৰিভিল কৰাৰ বিষয়ে কৈছে, নাজিল কৰা বিষয়ে কৈছে। খুব চিন্তা কৰিব লগা এটি কথা। কৈছে কাদ আনজালনা আলাইকুম লিবাসান, নিশ্চয় আমি তোমালোকৰ ওপৰত লিবাস নাজিল কৰিছোঁ। এতিয়া প্ৰিয় দৰ্শকবৃন্দ, এই লিবাস শব্দৰ যি লগাটিক মিনিং, যি ডিক্সনেৰী মিনিং, এই শব্দই যি অৰ্থ বহন কৰে, ইয়াৰ অৰ্থ হৈছে ঢাকি ৰখা, গোপন কৰি ৰখা ইত্যাদি বিষয় এই লিবাস শব্দৰ দ্বাৰা বুজায়। পৰিধান কৰা বিষয়টো বুজায়, কিন্তু আমাৰ বাহ্যিক পৰিধানৰ কথা নহয়, আভ্যন্তৰীণ পৰিধানৰ বিষয়েহে ইয়াত কৈ থাকে। সেই যি আভ্যন্তৰীণ লিবাস, আমি সকলোৱে জানো প্ৰিয় দৰ্শকবৃন্দ, কোৰাণ মজিদৰ আৰম্ভণিতে আল্লাহ সুবহানাহু ওয়া তাআলা আদমৰ যি বাৰ্তা আমাৰ মাজলৈ দিছে, আদম আল্লাহে সৃষ্টি কৰিছে, আদমৰ যি ইখলাক, চৰিত্ৰ প্ৰতি আল্লাহে সাৱধান বাণী শুনাই আছে। সেই সাৱধান বাণীৰ পৰা যদি আমি বিচ্যুত হওঁ, আদমৰ যি উপমা আল্লাহ সুবহানাহু ওয়া তাআলাই দিছে, শয়তানৰ অসৱাসত পৰি আমি যদি সাজাৰা, ইয়াত সাজাৰা কোনো গছ নহয়, আল্লাহৰ যি বাৰ্তা, আল্লাহৰ আদেশৰ পৰা আঁতৰি শয়তানৰ অসৱাসত পৰি বেয়াৰ দিশলৈ যোৱাটোৱেই হৈছে সাজাৰা। সাজাৰা শব্দই প্ৰকৃততে নেগেটিভ বিষয়বোৰক বুজায়, বেয়া কথাবোৰক বুজায়, পাপ কথা কৰ্মসমূহক বুজায়। আৰু পাপ কৰ্ম, বেয়া কথাৰ বাবে সদায় আমাক
উৎসাহিত কৰে আমাৰ মনৰ ভিতৰত থকা শয়তান নামৰ যি সত্তা আমাৰ নফছৰ ভিতৰত থাকে, সেই শয়তানে সদায় বেয়াৰ দিশলৈ মানুহক উৎসাহিত কৰে। গতিকে আদমে যেতিয়া শয়তানৰ ওচৱাচত পৰি সেই সাজাৰা বেয়া দিশলৈ গুচি গৈছিল, তেতিয়া সেই ঘটনাত উল্লেখ হৈছে যে তেওঁৰ লিবাস খোল খাই গৈছিল। ট্ৰেডিশ্যনেল অনুবাদে এই লিবাসক বাহ্যিক পৰিধানলৈ লৈ গৈ যেতিয়া লিবাস উন্মুক্ত হৈ গ'ল, তেতিয়া আদমৰ গুপ্ত স্থান অপেন হৈ যোৱাৰ কথা কৈছে। কথা তেনেধৰণৰ নহয় প্ৰিয় দৰ্শকবৃন্দ, আমি মেটাফিজিকেলি বস্তুবোৰ বুজিব লাগিব। যিহেতু লিবাস এক নাজিলকৃত বিষয়, ই নফছৰ ভিতৰৰ বিষয় হয়। এই আয়াতে বিষয়বস্তুবোৰ ইনশাআল্লাহ স্পষ্ট কৰিব। ইয়াত কৈছে কাদ আনজালনা আলাইকুম লিবাসান। এই লিবাসৰ কাম কি? ইৱাৰি সাওআতিকুম ৱাৰিসান। এতিয়া সাওআতিকুমক অসমীয়া অনুবাদে লজ্জা স্থান বুলি অনুবাদ কৰিছে। লজ্জা স্থান নহয়। সাৱা শব্দৰ কোৰাণ মজিদত বহুবাৰ ব্যৱহাৰ হৈছে। বেয়া কাম, বেয়া কথা, বেয়া কৰ্ম, যিমান এনেধৰণৰ নিকৃষ্ট বিষয় আছে তাক সাৱা বুলি কৈ আছে। পাপ কৰ্মক সাৱা বুলি কয়, লজ্জা স্থান নহয়। অনুবাদ কিন্তু লজ্জা স্থান কৰি বিষয়বস্তুসমূহ ফিজিকেলত লৈ গৈছে। ফিজিকেল নহয়। এনেধৰণৰ আয়াতসমূহ আমি বুজাৰ চেষ্টা কৰিব লাগিব। কোৰাণ মজিদ সদায় মেটাফিজিকেল, নফছৰ বিষয়বস্তুক লৈ সদায় কথা বতৰা কৈ থাকে। গতিকে আল্লাহে কৈছে যে নিশ্চয় হে আদম সন্তান, তোমালোকৰ বাবে আমি লিবাস নাজিল কৰিছোঁ। ইৱাৰি সাৱাতিকুম। সাৱাতিকুম তোমালোকৰ অপকৰ্মসমূহক ই কি কৰে? ঢাকি দিয়ে, দমন কৰি ৰাখে। ৱাৰিসান। এই ৰিসা শব্দৰ অৰ্থ হৈছে যে মানুহ মুত্তাকি হৈ থকা অৱস্থাটোক অব্যাহত ৰখাকে ৰিসান বুলি কয়। গতিকে লিবাসৰ কৰ্ম হৈছে কি? বেয়া কামসমূহক মনৰ ভিতৰত দমন কৰাই দিয়ে, ঢাকি দিয়ে। আৰু তাকোৱা শব্দও প্ৰিয় দৰ্শকবৃন্দ আমি খুব বুজাৰ চেষ্টা কৰিব লাগিব। তাকোৱা শব্দ হৈছে কনচিয়াছনেছ, সতৰ্ক, প্ৰতিটো মুহূৰ্তত সতৰ্ক হৈ থকা, প্ৰতিটো কথা, প্ৰতিটো কৰ্ম, প্ৰতিটো খোজ চালি জাৰি চাই আল্লাহৰ বিৰুদ্ধে গৈছে নেকি, এই দিশটোত সতৰ্ক হৈ থকাটোৱেই প্ৰকৃততে তাকোৱা বুজায়। আৰু যি সতৰ্ক হৈ থাকিব সেই লোকসকলক আল্লাহে মুত্তাকি বুলি কৈছে। এনেধৰণৰ কথা বতৰাসমূহ প্ৰকৃততে আমাৰ সদায় কৈ আহিছোঁ যে আমিও বুজ পোৱাত কিছু পলম হৈছে। তাকোৱা সদায় আল্লাহৰ ভয় বুলি কৈ আহিছোঁ। আল্লাহক ভয় কৰাৰ কোনো বিষয়ে নহয় প্ৰিয় দৰ্শকবৃন্দ। আল্লাহক ভয় কৰি চলিবলৈ হ'লে কোনো মানুহে হিদায়তৰ পথ নেদেখিব। তাকোৱা হৈছে একদম এনি টাইম মানুহ কনচিয়াছ হৈ থকা। আমি প্ৰত্যেকটো বিষয় আমি খোৱা বোৱাৰ ক্ষেত্ৰত আমি অপচয় কৰোঁ, আমি ফিজুল খৰচ কৰোঁ। অৰ্থাৎ আমি সতৰ্ক নহয়। গাড়ী আমি অভাৰ স্পীডত আমি গাড়ী ড্ৰাইভ কৰোঁ, আমি সতৰ্ক নহয়, তাৰ ফলত গাড়ী এক্সিডেণ্ট হয়। গতিকে তাকোৱা এনে এটি বিষয় যি মানুহক প্ৰতিটো মোমেণ্টত কনচিয়াছ কৰি ৰাখে, সতৰ্ক অৱস্থাত থকাটোকে তাকোৱা বুলি কোৱা যায়। গতিকে এই তাকোৱা আমি খুব বুজাৰ চেষ্টা কৰিব লাগিব। ইও হৈছে আভ্যন্তৰীণ এটি বিষয়, মেটাফিজিকেল বিষয়। কোনো সুন্নতি লিবাসৰ দ্বাৰা আমি মানুহক মুত্তাকি বুলি অভিহিত কৰাৰ বিষয়টো কোৰাণ মজিদে আমাক কেতিয়াও সমৰ্থন কৰা নাই। 24/7 এই যি তাকোৱাৰ বিষয়টোৰ ওপৰত আমি 24/7 আমি থাকিব লাগিব, তাকেই দাইমী সালাত বুলি কৈছে। গোটেই বিষয়বোৰ আমি ইণ্টাৰলিংকিং কৰি বুজাৰ চেষ্টা কৰিব লাগিব। এই আয়াতে কি কৈছে চাওক। এই আয়াতে কৈছে ইয়া বানি আদমা কাদ আনজালনা আলাইকুম লিবাসান ইৱাৰি সাৱাতিকুম।
যিয়ে তোমালোকৰ বেয়া অপকৰ্মসমূহক ঢাকি ৰাখে, দমন কৰে, ৱাৰিছান, আৰু ভাল কৰ্ম তোমাক সদায় অব্যাহত ৰখায়। আৰু কৈছে ৱা লিবাসুত তাকৱা, এই বিষয়টো কি? অপকৰ্ম মনৰ ভিতৰত ঢাকি ৰাখি ভাল কৰ্মৰ মাইণ্ড এটা লৈ থকাটোৱে হৈছে তাকৱাৰ লিবাস। গতিকে লিবাসক আল্লাহ সুবহানাহু ওয়া তাআলাই নাজিল কৰা এটি বিষয় হয়। আমাৰ লিবাস হ'ব লাগিব তাকৱাৰ লিবাস। ই আভ্যন্তৰীণ বিষয়। এনি টাইম আমি মুত্তাকি হৈ থাকিব লাগিব। আল্লাহৰ প্ৰতিটো বিষয়ৰ ওপৰত আমি কনচিয়াছ হৈ থাকিব লাগিব, সতৰ্ক হৈ থাকিব লাগিব। সেই বিষয়টোকেই আল্লাহ সুবহানাহু ওয়া তাআলাই কৈছে তাকৱাৰ লিবাস। জালিকা খাইৰুন, এই তাকৱাৰ লিবাসটোৱেই হৈছে সৰ্বোত্তম। জালিকা মিন আয়াতিল্লাহি, চাওক তাকৱাৰ যিটো লিবাস আল্লাহে নাজিল কৰিছে সেইটো আল্লাহৰ আয়াত বুলি কৈছে। সুন্নতি লিবাস, আমি পৰিধান কৰা সাজ পোছাক আল্লাহৰ আয়াত নহয়। প্ৰিয় দৰ্শকবৃন্দ, এই কথাবোৰ আমি বুজাৰ চেষ্টা কৰিব লাগিব। যেতিয়ালৈকে কোৰাণ মজিদৰ দৰ্শন বুজাৰ বাবে আমি চেষ্টা নকৰিম, তেতিয়ালৈকে আমি কিন্তু ধৰ্মীয় পৰম্পৰাৰ মাজত থাকি কোৰাণৰ বাৰ্তা একোৱেই বুজি নাপাম আমি। সেইবাবে এনেধৰণৰ কথা বতৰাসমূহ আমি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰাৰ চেষ্টা কৰিছোঁ। যিসকলে ইচ্ছুক তেওঁলোকে বিষয়বস্তুৰ ওপৰত নিজাববীয়াকৈ গভীৰ চিন্তাধাৰা মাজলৈ যাওক। গতিকে কৈছে জালিকা মিন আয়াতিল্লাহি লাআল্লাহুম ইয়াজ্জাক্কাৰুন, যাতে সিহঁতে তাকৱাৰ লিবাস কিহৰ কাৰণে দিছে? লাআল্লাহুম ইয়াজ্জাক্কাৰুন, যাতে সিহঁতে এই কথা বতৰাসমূহ মনত ৰাখে। ইয়াৰ দ্বাৰা তেওঁলোক পৰিশুদ্ধ হয়, তাজকিয়া হয়, নফছৰ তাজকিয়া হয়, নফছ পৰিশুদ্ধ হয়। কিহৰ দ্বাৰা? তাকৱাৰ লিবাসৰ দ্বাৰা, ব্যাহ্যিক লিবাসৰ দ্বাৰা নহয়। প্ৰিয় দৰ্শকবৃন্দ, অথচ আমাৰ ধৰ্মীয় পৰম্পৰাই ইয়াক এনে এক উচ্চ পৰ্যায়লৈ লৈ গ'ল য'ত কোৰাণৰ বাৰ্তা আৰু আমাৰ ধৰ্মীয় বাৰ্তাৰ মাজত আকাশ আৰু পাতাল এক পাৰ্থক্য অনাই দিলে। গতিকে এই বিষয়সমূহ আমি বুজাৰ চেষ্টা কৰিব লাগিব প্ৰিয় দৰ্শকবৃন্দ। আৰু এই যি তাকৱাৰ লিবাস বুজিবৰ কাৰণে আমি পুনৰ কৈছোঁ, তাকৱা আমি খুব ভাল ধৰণে আমি বুজিব লাগিব। ইনশাআল্লাহ তাকৱাক লৈ আমি আপোনালোকৰ মাজলৈ আহিম এটি খণ্ডত, য'ত চিয়ামৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে লাআল্লাকুম তাত্তাকুন, যাতে তোমালোক মুত্তাকি হোৱা। এই কথা বতৰাবোৰ আমি চিন্তা চৰ্চাৰ আওতালৈ আনিব লাগিব। মুত্তাকিৰ কেৰেক্টাৰ ২ নং সূৰা আল বাকাৰাৰ ১৭৭ নং আয়াতত বিস্তৃত বিৱৰণ আল্লাহ সুবহানাহু ওয়া তাআলাই দি দিছে। সেই তাকৱাৰ লিবাস আল্লাহ সুবহানাহু ওয়া তাআলাই আমাৰ বাবে নাজিল কৰিছে, যাতে তোমালোকৰ বেয়া কৰ্মসমূহ দমন কৰি ৰাখি, ঢাকি ৰাখি তোমালোকে ভাল চিন্তাধাৰা, ভাল কৰ্মসমূহ তোমালোকে অব্যাহত ৰাখিব পাৰা। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আৰু ২-৪টিমান আয়াত আমি আপোনালোকৰ মাজলৈ লৈ আনিব বিচাৰিছোঁ। ৭ নং সূৰাৰ আপোনাৰ ২৭ নং আয়াততো সেই তাকৱাৰ লিবাসৰ বিষয়ে কৈছে যে তোমালোকে শয়তানৰ অসুৱাসত পৰি তোমালোকৰ এই তাকৱাৰ লিবাসক তোমালোকে খোলাই নেপেলাবা। গতিকে তাকৱাৰ লিবাস কোনো ফিজিকেল বিষয় নহয়, ই আভ্যন্তৰীণ বিষয়। ই যেতিয়া খোল খাই যাব আদমৰ সেই ঘটনাৰ দৰে, তেতিয়া কি হ'ব? বেয়া কৰ্মসমূহ উন্মুক্ত হৈ যাব। কোনো লজ্জাস্থান উন্মুক্ত হোৱাৰ কথা বতৰা ইয়াত কোৱা নাই। গতিকে ২৭ নং আয়াততো আল্লাহ সুবহানাহু ওয়া তাআলাই আমাক সতৰ্ক কৰি দিছে, যাতে তোমালোকে শয়তানৰ সিফতৰ প্ৰতি তোমালোকে আকৰ্ষিত হৈ তোমালোকৰ তাকৱাৰ লিবাস খোলাই নেপেলাবা। আমি পুনৰ কৈছোঁ প্ৰিয় দৰ্শকবৃন্দ, তাকৱা শব্দই প্ৰতিটো মোমেণ্টত আমি সতৰ্ক হৈ থকা, চিন্তা চৰ্চা কৰি কথা কোৱা, চিন্তা চৰ্চা কৰি আমি কৰ্ম কৰা, চিন্তা চৰ্চা কৰি আমি খোজ দিয়াৰ নামেই হৈছে তাকৱা। আৰু এই তাকৱাৰ পোছাক এনেধৰণৰ নহয় যে ৰাতিপুৱা পিন্ধিলোঁ,
দুপৰীয়া খুলি দিলেও এনেধৰণৰ নহয় 24/7 মানুহ তাকুৱাৰ পোচাকৰ আণ্ডাৰত থাকিব লাগিব আৰু সেয়ে হৈছে দাইমী চালাত এই বিষয়বোৰ আমি বুজাৰ চেষ্টা কৰিব লাগিব প্ৰিয় দৰ্শকবৃন্দ এতিয়া হওক আমি আন এটি তথ্যৰ বাবে আপোনালোকক লৈ যাব বিচাৰিছোঁ 2 নং সূৰা আল বাকাৰাৰ 42 নং আয়াত এই লিবাস শব্দটো বুজিবৰ বাবে আল্লাহ সুবহানাহু ওয়া তাআলা 2 নং সূরা আল বাকারার 42 নং আয়াতত কৈছে যে ওয়ালা তালবিসুল হাক্কা বিল বাতিল ওয়ালা তালবিসু এই তালবিসু হৈছে লিবাস শব্দৰে ইয়াৰ এটি ডেৰিভেটিভ হয় ইয়াৰ ৰুট ওয়ার্ড হৈছে লিবাস গতিকে লিবাসে আমাক কি বুজায় ঢাকি ৰখা দমন কৰা গোপন কৰা এই কোরআনৰ লিবাস আমি বুজিব লাগিব প্ৰিয় দৰ্শকবৃন্দ যেহেতু লিবাস আমাৰ মাইণ্ডত এনে ধৰণে ভৰাই দিলে আমাৰ ব্যাজিক লিবাসটোৱে আমাক সুন্নতি লিবাস বুলি আমাক পৰিচয় কৰাই দিছে কিন্তু কোরআন মজিদে যি লিবাসৰ বিষয়ে কৈছে ই হৈছে নফসিয়াতি লিবাস ই নাজিল হোৱা এটি বিষয় ওয়ালা তালবিসুল হাক্কা বিল বাতিল আল্লাহে কৈছে তোমালোকে তালবিসু তোমালোকে ঢাকি নিদিবা আল হক সত্য কথাবোৰক বিল বাতিল মিছা কথাৰে তোমালোকে সত্য কথাবোৰক তোমালোকে গোপন কৰি নিদিবা ওয়া তাকতুমু আল হক আৰু ইয়াক তোমালোকে গোপন কৰি নিদিবা মিছা কথা বাতিল কথাৰে সত্য কথাক ঢাকি দি সত্যটোক গোপন কৰি নিদিবা ওয়া আনতুম তা'লামুন যেহেতু তোমালোকে জানা প্ৰত্যেক মানুহেই জানে কোনটো ভাল কোনটো বেয়া বেয়াৰ প্ৰতি আমি অধিক আকৰ্ষিত হোৱাৰ বাবে ভালটো আমাৰ কি হয় ঢাক খাই থাকে আমি তাক লিবাস পৰিধান কৰাই দিওঁ সেই কথাটোৱে কৈছে ওয়ালা তালবিসু আল হাক্কা সত্যক তোমালোকে লিবাস পৰিধান নকৰাবা অৰ্থাৎ ঢাকি নিদিবা এই কথা বতৰাবোৰ আমি বুজিব লাগিব লিবাস নাজিল হোৱা বিষয় হয় যিকোনো এতিয়া আমাৰ ধৰ্মীয় পৰম্পৰাৰ কথা বতৰাসমূহে মানৱ ৰচিত গ্ৰন্থসমূহৰ কথাবোৰ ইমান বেছিকৈ গোটেই পৃথিৱীতে প্ৰচাৰিত হৈ গ'ল য'ত আল্লাহৰ কিতাবৰ সত্য কথা গোপন হৈ গ'ল এইভাবে আমি কোরআন নাজানো আয়াত আমি আহক চিন্তা চৰ্চা কৰোঁ আমাক বহুতো ভুল কথাৰে আমাক প্ৰকৃততে আমাক পৰিচালিত কৰি ৰখা গৈছে যুগে যুগে কালে কালে চলি অহা আমাৰ ধৰ্মীয় পৰম্পৰাই ফোকাস কৰালে ব্যাজিক পৰিধান কৰা পোছাকৰ ওপৰত আল্লাহ সুবহানাহু ওয়া তাআলাৰ লিবাস হৈছে নাজিলকৃত এটি বিষয় আভ্যন্তৰীণ বিষয় 3 নং সূৰাৰ 71 নং আয়াতটি চাওঁ আহক আল ইমৰানৰ 71 একেধৰণৰে কথা কৈছে আল্লাহে 71ত আল্লাহ সুবহানাহু ওয়া তাআলাৰ সম্বোধন হৈছে ইয়া আহলুল কিতাবধাৰীসকল আল্লাহই প্ৰেৰণ কৰা কিতাবক যিসকলে বিশ্বাস কৰিছে যিসকলে গ্ৰহণ কৰিছো বুলি কৈছে কিতাবৰ পৰিয়াল এহেল তেওঁলোকক সম্বোধন কৰি কৈছে যে লিমা তালবিসু আল হাক্কা বিল বাতিল একেই কথা সত্য কথাবোৰক তোমালোকে অসত্য কথাৰ দ্বাৰা লিবাস পৰিধান নকৰাবা অৰ্থাৎ গোপন কৰি ঢাকি নিদিবা তাক ওয়া তাকতুমুনা আল হাক্কা ওয়া আনতুম তা'লামুন একে ধৰণৰ কথাই কৈছে 6 নং সূৰাৰ ঠিক তেনে ধৰণে আমি 82 নং আয়াতটিও আমি আপোনালোকৰ মাজত লৈ আনিব বিচাৰিছো 6 নং সূৰাৰ 82 নং আয়াত মন কৰিব আল্লাহ সুবহানাহু ওয়া তাআলাই কৈছে আল্লাযিনা আমানু আৰু যিসকলে আমন অৰ্থাৎ ইছলাম শব্দৰ অৰ্থ হৈছে শান্তি আল্লাহৰ কিতাবৰ যি নিৰ্দেশনা পথৰ নিৰ্দেশনা তাৰ মাজতে একমাত্ৰ শান্তি আছে ইয়াৰ বাহিৰত শান্তি কতো নাই গতিকে এনে ধৰণৰ যিসকল শান্তিকামী য'ত নিৰাপত্তা আছে আমান আছে সেই লোকসকলৰ বিষয়ে কৈছে আল্লাযিনা আমানু ওয়ালাম ইয়ালবিসু ঈমানুহুম এনে ধৰণৰ শান্তিকামী নিৰাপত্তাৰ আল্লাহৰ পথত অহা লোকসকলে কি কৰে লাম ইয়ালবিসু ঈমানুহুম
সিহঁতৰ যি ভাল কথাৰ যি মনৰ ভিতৰত যি বিশ্বাস আছে, ইমান আছে, সেই ইমানটোক কি কৰে? ইয়ালবিছু, সেই ইমান বিশ্বাসটোক ঢাকি নিদিয়ে। বিজুলমিন উলাইকা লাহুম আল আমনু ওয়াহুম মুহতাদুন। গতিকে প্ৰিয় দৰ্শকবৃন্দ, এই আয়াতসমূহ আপোনালোকৰ মাজত দাঙি ধৰাৰ এইভাৱে চেষ্টা কৰিছোঁ। আয়াতসমূহক লৈ আপোনালোকে গভীৰভাৱে চিন্তা চৰ্চা কৰক। ইমান হৈছে মানুহৰ অন্তৰৰ ভিতৰৰ বস্তু, ই বাহ্যিক বস্তু নহয়। গতিকে শান্তিকামী লোকসকলে নিজৰ ভিতৰৰ ইমানটোক গোপন কৰি লিবাস পৰিধান নকৰায়। গোটেই কোৰাণ মজিদত এই লিবাস হৈছে নফসিয়াতি লিবাস, নাজিল হোৱা লিবাস। আল্লাহে কৈছে তাকৱাৰ লিবাস। আমাক বুজাই থকা হৈছে যে টুপি, পাঞ্জাবী, টাকনুৰ ওপৰত কাপোৰ, মহিলাসকলৰ বাবে বিভিন্ন ধৰণৰ বিষয়বোৰেই হৈছে সুন্নতি লিবাস। আল্লাহৰ ফকাছ হৈছে তাকৱাৰ লিবাস। ধৰ্মীয় পৰম্পৰাৰ ফকাছ হৈছে বাহ্যিকভাৱে পৰিধান কৰা সুন্নতি লিবাস। আল্লাহৰ ফকাছ হৈছে অন্তৰৰ ভিতৰত থকা তাকৱাৰ লিবাস। এই কথাখিনি চৰ্চাৰ বাবে আমি আপোনালোকৰ মাজত লৈ অনাৰ বাবে চেষ্টা কৰিলোঁ। আশা কৰোঁ যিসকলে কোৰাণ মজিদৰ মূল বাৰ্তা বুজাৰ বাবে ইচ্ছা প্ৰকাশ কৰে, তেখেতসকলে এই বিষয়বস্তুসমূহক চিন্তা চৰ্চা কৰক। আমি পুনৰ কৈছোঁ, কোৰাণ মজিদত আল্লাহ সুবহানাহু তাআলাই কোনো বাহ্যিকতাৰ কথা বতৰা নকয়। সদায় আভ্যন্তৰীণ নফসক পৰিশুদ্ধ কৰাৰ বাবেহে আল্লাহ সুবহানাহু তাআলাই কথা কয়। আমি আশা ৰাখিম বিষয়বস্তুৰ গুৰুত্ব উপলব্ধি কৰি আপোনালোকেও যেন এই বিষয়ৰ ওপৰত চিন্তা চৰ্চা তথা গৱেষণা কৰে। আলহামদুলিল্লাহ। ربي أعوذ بك من همزات الشياطين وأعوذ بك ربي أن يحضرون ربنا آمنا بما أنزلت واتبعنا الرسول فاكتبنا مع الشاهدين وما علينا إلا البلاغ وما توفيقي إلا بالله. سلام عليكم.